জালুকুটি নবোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান মৰিগাঁও জিলাৰ জালুকুটি নবোদয় জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানটি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব জ্যোতি দাসে। তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গীত, নৃত্য, নাটক, কবিতা, আবৃত্তি আদিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে বৰ্তমান আধুনিকতাৰ যুগত ছাত্ৰ-ছাত্ৰীসকলে যাতে পিতৃ-মাতৃ অনুসৰণ তেওঁলোকে ভৱিষ্যতে এগৰাকী সুনাগৰিক হ'ব পাৰে তাৰ ওপৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিদ্যালয়ৰ পৰা বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ মৰিগাঁও জিলাৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ নীলোৎপল কাকতিৰ লগতে জিলাখনৰ কেইবাগৰাকীও জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থাকে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা জুবিন গাৰ্গৰ ওপৰত এখন নাটক অনুষ্ঠিত মঞ্চস্থ কৰা হয় বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ অধ্যক্ষ অপূৰ্ব জ্যোতি দাসে। আমাৰ মুঠতে প্ৰায় 80জন ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। কিন্তু ইয়াৰ উপৰিও আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছিল তেওঁলোকো আজি আহিছে। যোৱা বছৰ তাৰ আগৰ বছৰ যিখিনি পুৰণা ছাত্ৰ-ছাত্ৰী বহুতখিনি আহিছে, আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকেও ইয়াত এই পৰিৱেশত নিজৰ যি আনন্দ সেই আনন্দ অনুভৱ কৰিছে। আমিও বহুত আনন্দ পাইছোঁ আৰু পুৰণা ছাত্ৰী আহি শিক্ষকসকলে যথেষ্ট সম্বৰ্ধনা জনাইছে আৰু তেওঁলোকে আমাৰ লগত যি সম্পৰ্ক সেই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক তেওঁলোকে প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগত এই সম্পৰ্কটো প্ৰতি বছৰ এইদৰে বজায় আৰু সেইটো এটা আমাৰ বহুত ডাঙৰ পৰম্পৰা। আমি সেইকাৰণে অনুষ্ঠানটোত তেওঁলোকক সদায় বিচাৰোঁ, তেওঁলোকেও সেইকাৰণে আমি সকলো আনন্দিত হওঁ আৰু প্ৰতি বছৰৰ দৰে আমাৰ নবোদয় জাতীয় বিদ্যালয় আৰু আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিলোঁ। আমাৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আমাৰ বিদ্যালয়ত পঢ়া তেওঁলোকৰ যি সাংস্কৃতিক প্ৰতিভা সুযোগ পালে আৰু বিভিন্ন ধৰণৰ আমাৰ প্ৰগ্ৰেম হৈছে। বিশেষকৈ আমাৰ পিতৃৰ ওপৰত আমাৰ বিশেষ গীত প্ৰদৰ্শন হৈছে, মাটিৰ ওপৰত হৈছে, জুবিন গাৰ্গৰ ওপৰত হৈছে, সমাজ ব্যৱস্থাৰ ওপৰত হৈছে। এইধৰণে আমাৰ বিভিন্ন ধৰণৰ এটা মেছেজ দিব চেষ্টা কৰিছোঁ আৰু বিভিন্ন কালচাৰেল দিশটো বিশেষকৈ অসমৰ বিভিন্ন এই কালচাৰ দিশটো আমাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্দিষ্ট বাদ্য বজাই তেওঁলোকে নিজেই প্ৰদৰ্শন কৰিছে। আমি বহুত আনন্দিত হৈছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।